Hello everyone, মোৰ চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈকে তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টিৰ জৰিয়তে মই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাউন্সেলিঙত বা এডমিশন প্ৰসেছত কিমান কাট অফ লৈকে যাব পাৰে, কেটেগৰী ওয়াইজ কিমান কাট অফ হ'ব পাৰে সেই বিষয়ে মই এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকক জনাম। আৰু যেহেতু তোমালোকে বহুতে মোক কমেন্ট সেকশনত সুধিও আছিল যে কিমান কাট অফ যাব পাৰে বা তোমালোকে সিট পাবানে নাই কিমানখিনি ৰেংক লৈ। সো তোমালোকৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যাতে তোমালোকে এটা আইডিয়া কৰি ল'ব পাৰা যে তোমালোকে সিটটো পাবানে নাই বা তোমালোকে গভৰ্নমেণ্টত সিটটো পাবানে নাই তোমালোকৰ সেই ৰেংকটো লৈ। ঠিক আছে, গতিকে আশা কৰিম তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তোমালোকৰ নিশ্চয়কৈ এটা আইডিয়া কৰা তোমালোকৰ নিশ্চয়কৈ সহায় হ'ব। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো এতিয়া কোন কেটেগৰীৰ কিমান ৰেংকৰ ভিতৰত থাকিলে তোমালোকে গভৰ্নমেণ্ট কলেজত সিট পাবা, তোমালোকৰ এটা সেফ ৰেংক কোনটো হয় তোমালোকে গভৰ্নমেণ্টত সিট পাবৰ কাৰণে সেইটো মই এতিয়া কৈ যাওঁ আৰু তোমালোকে সেইটো শুনি লোৱা ভালকে। তো এতিয়া তোমালোকে নিজৰ ৰেংকটোক লৈ এটা আইডিয়া কৰিব পাৰিবা যে তোমালোকে গভৰ্নমেণ্টত সিট পাবানে নাই। সো ফৰ জেনেৰেল কেটেগৰী যিসকল অনলি জেনেৰেল, সিহঁতৰ EWS নাই বা বেলেগ একো ৰিজাৰ্ভেশ্যন নাই, সিহঁতৰ কাৰণে গভৰ্নমেণ্টত সিট পাবৰ কাৰণে ৰেংক থাকিব লাগিব এৰাউণ্ড 150 প্লাছ মাইনাছ 10 কৰি ল'ব পাৰা তোমালোকে। যদি তোমালোকৰ জেনেৰেলৰ যদি তোমালোক জেনেৰেল হয় আৰু তোমালোকৰ ৰেংকটো 150 প্লাছ মাইনাছ 10ৰ ভিতৰত আছে তেনেহ'লে তোমালোকে গভৰ্নমেণ্ট কলেজত সিট পাই যাবা। যিহেতু আমাৰ গভৰ্নমেণ্ট কলেজ আছে 5খন, সো তাৰে কোনোবা নহয় কোনোবা এখন কলেজত তোমালোকে সিটটো পাই যাবা। আৰু 100ৰ ভিতৰত যদি তোমালোকে থাকা তেনেহ'লে তোমালোকে যিখন গভৰ্নমেণ্ট কলেজত নিজে বিচাৰিছা সেইখনতে পাই যাবা। বাট 100ৰ পিছত যদি আছা তেনেহ'লে হয়তো নিজৰ ইচ্ছামতে এখন গভৰ্নমেণ্ট কলেজত নাপাবও পাৰা, বাট কোনোবা নহয় কোনোবা এখনত তো নিশ্চয়কৈ পাই যাবা। বিশেষকৈ ডাইট মৰিগাঁৱত সিট পাবৰ কাৰণে 150 প্লাছ মাইনাছ 10 ৰেংক থাকিলেও হৈ যায়গৈ। আৰু যিসকলৰ EWS কোটা আছে মানে জেনেৰেল EWS, তেওঁলোকৰ বাবে তোমালোকৰ যদি ৰেংকটো 200ৰ ওচৰত আছে 200 প্লাছ মাইনাছ 10 তেনেহ'লে তোমালোকে গভৰ্নমেণ্টত সিট পাই যাবা। অ'কে, নাও ফৰ OBC আৰু যিসকলৰ NCL আছে, লাষ্ট ইয়েৰ যোনটো আছিলে সেইটো 500ৰ ভিতৰত যিসকলৰ ৰেংক আছিলে সিহঁতে ধুনীয়াকৈ OBC NCL লৈ গভৰ্নমেণ্টত সিটটো পাই গৈছে। চ' এইবাৰো 500 ওচৰা ওচৰি যিবিলাকৰ ৰেংক আছে তোমালোকে কাউন্সেলিঙত যাবা আৰু নিশ্চয়কৈ এখন গভৰ্নমেণ্ট কলেজতে তোমালোকে সিটটো পাবা বুলি মই ভাবোঁ। নেক্সট আৰু হৈছে ST আৰু SCৰ বাবে, ST সকলৰ বাবে তোমালোকে 550 মান যদি ৰেংকৰ ভিতৰত আছা তেনেহ'লে গভৰ্নমেণ্টত পাই যাবা। আৰু SC সকলে 450 মান ৰেংকৰ ভিতৰত যদি থাকা তেনেহ'লে তোমালোকে এখন গভৰ্নমেণ্ট কলেজত নিশ্চয়কৈ সিটটো পাবা। চ' আৰু এটা কথা কৈ থৈ দিওঁ যে যিসকলৰ OBC আছে তোমালোকে যদি NCLখন প্ৰডিউচ কৰিব পাৰা তেতিয়াহে তোমালোকক OBC হিচাপে ধৰিব। আৰু যদি NCLখন প্ৰডিউচ কৰিব নোৱাৰা তেনেহ'লে তোমালোকে জেনেৰেলতে পৰিবা, তোমালোকৰ OBC বুলি তোমালোকক নধৰে, কাৰণ NCLখন ইয়াতে মাষ্ট হয়, মানে NCLখন লাগিবই আৰু NCLখন থাকিলেহে OBC বুলি ধৰিব। চ' যদি তোমালোকৰ ৰেংকটো পিছত আছে মানে 150ৰ পিছত আছে ৰেংকটো আৰু তোমালোকে ভাবি আছা যে OBCত সিট ল'ম বুলি তেনেহ'লে তোমালোকে NCLখন তোমালোকে তাতে দেখুৱাবই লাগিব। বাট তোমালোকৰ ৰেংকটো যদি ভাল হয় মানে 100ৰ ভিতৰত বা 150ৰ ভিতৰতে আছে তোমালোকে তেনেহ'লে জেনেৰেলতে সিট পাই যাবা। তেনেকুৱা ক্ষেত্ৰত তোমালোকে NCLখন নহ'লেও হৈ যাব। চ' তোমালোকে এতিয়া গম পালাই যে কোনটো কেটেগৰী ৱাইজ কিমান ৰেংকৰ ভিতৰত থাকিলে তোমালোকে সেফ থাকিবা, তোমালোকে গভৰ্নমেণ্টত সিট পাবা। আৰু যিবিলাকৰ ডিজেবিলিটি কোটা আছে বা স্পৰ্টছ কোটা আছে তেওঁলোকে যদি তোমালোকৰ লিষ্টত নামটো আছে তেনেহ'লে তোমালোকে গভৰ্নমেণ্টত সিট পাই যাবা। সেইটো হৈ গ'ল। চ' কেটেগৰী ৱাইজ কাট অফটো ইমানখিনিয়ে আছিলে। আৰু যদি কিবা ৰৈ গৈছে কমেণ্ট কৰিবা, মই ৰিপ্লাইটো দি। নেক্সট কুৱেশ্যন আছে যে কাউন্সেলিঙৰ বাবে তোমালোকক কেতিয়া মাতিব। তোমালোকৰ ৰিজাল্ট দিলে 21 আগষ্টত আৰু গতিকে তোমালোকে এক্সপেক্ট কৰিব পাৰা যে তোমালোকৰ যিটো কাউন্সেলিং সেইটো হ'ব 26ৰ পৰা 28 আগষ্টৰ ভিতৰত, কাৰণ এসপ্তাহৰ ভিতৰতে 7 দিনৰ ভিতৰতে তেওঁলোকে কাউন্সেলিংটো কৰে। চ' সেইটো এক্সপেক্ট কৰিব পাৰা। বাকী যিটো একচুৱেল ডেট হয় সেইটো তোমালোকে ৱেবছাইটত সোনকালে পাবা, আজি বা কালিৰ ভিতৰত তেওঁলোকে নটিচ এখন উলিয়াব। চ' সেইটোৰ বাবে তোমালোকে ৱেইট কৰা বা ৱেবছাইটটো তোমালোকে চাই থাকিবা বা মোৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকে গম পাই যাবা। তেওঁলোকে যেতিয়া দিয়ে আৰু তেতিয়া মই তোমালোকক নিশ্চয়কৈ সেইটো একজেক্ট ডেটটো জনাই দিম। নেক্সট এটা মই কথা কৈ থৈ দিওঁ যে তোমালোকৰ এপ্লিকেশ্যনটো এটা ৰিজেক্টটো কৰি দিব পাৰে। কি কাৰণত ৰিজেক্ট কৰিব পাৰে সেইটো তোমালোকে জানি থোৱাটো ভাল। ফাৰ্ষ্ট কথাটো হৈছে যে তোমালোকৰ যদি OBC আছে আৰু তোমালোকৰ কিন্তু NCL নাই তেনেহ'লে যদি তোমালোকে OBCত এডমিশ্যন ল'বলৈ গৈছা NCL নাথাকে তেনেহ'লে তোমালোকৰ ফৰ্মখন কেঞ্চেল কৰি দিব, মানে তোমালোকে OBCত সিট নাপাবা। চ' সেইটো এটা তোমালোকে ভালকৈ চাই ল'বা যে যিসকলৰ NCL নাই তেওঁলোকে NCLটো উলিয়াই লোৱাটো ভাল যদি পাৰা। চ' সেইটো তোমালোকে কৰি ল'বা। আৰু নোৱাৰিলেতো উপায় নাই, আৰু যদি ভাল ৰেংকত আছে জেনেৰেলত পাই যাবা, সেইটো ইমান টেনশ্যন নাই। বাট যদি অলপ ৰেংকটো পিছত আছে OBCত সিট লাগে তেনেহ'লে তোমালোকে পাৰিলে NCLখন উলিয়াই ল'বা। ঠিক আছে। আৰু নেক্সট কাৰণটো হৈছে যে
তোমালোকৰ তোমালোকে চাগে জানা যে বি এড কৰিবৰ কাৰণে 50% মাৰ্কছ লাগে গ্ৰেজুৱেশ্যনত চ' যিসকলৰ 50% মাৰ্কছ আছে তেওঁলোকেহে বি এডটো কৰিব পাৰিব বাট SC আৰু STৰ কাৰণে সেইটো অলপ ৰিলেক্সেশ্যন আছে 5% চ' ST SCৰ বাবে তোমালোকে 45% থাকিলেও হ'ব ডিগ্ৰীত আৰু যিসকলৰ মানে 50% to নাই ডিগ্ৰীত কিন্তু তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰিছা আৰু মাষ্টাৰ্ছত যদি তোমালোকৰ 50% আছে বা 50+ আছে তেনেহ'লেও সেইটো হৈ যাব যদি ডিগ্ৰীত কম আছে বাট মাষ্টাৰ্ছত 50 ওপৰত আছে তেনেহ'লে তোমালোকে মাষ্টাৰ্ছৰ যিখন চাৰ্টিফিকেট বা চাৰ্টিফিকেটখন দেখুৱাই দিবা তো তোমালোকৰ সেইটো কনচিডাৰ কৰিব তেতিয়া তোমালোকক কেনচেল নকৰে ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে যে ছেকেণ্ড লিষ্ট ওলাবনে নাই বা কেতিয়া ওলাব সেই বিষয়ে তোমালোকে জানিব বিচাৰিছিলা চ' নেক্সট লিষ্টটো ওলাই মানে লিষ্ট হিচাপে নোলায় বাট নটিচ হিচাপে ওলায় চ' সেই নটিচটো তোমালোকৰ যদি মানে এই ফাৰ্ষ্ট লিষ্টত আহাবিলাকৰ যদি এডমিশ্যন হৈ যোৱাৰ পিছত মানে চিটটো খালী থাকি যায় কলেজ কেইখনত বা কলেজত এডমিশ্যন লোৱাৰ পিছতো তেওঁলোকে যদি 2 সপ্তাহমান ধৰি যদি কলেজত এবচেণ্ট থাকে তেনেহ'লে সিহঁতৰ যিটো নাম থাকে তাতে সেইটো কলেজৰ পৰা সেইটো কাটি দিয়ে চ' সেইটো চিটটো ভেকেণ্ট বুলি ধৰা হয় তেনেকৈ কিছুমান কলেজত চিট খালী থাকি যায় 10টা বা সেনেকুৱা ওচৰে পাজৰে চিট খালী থাকি যায় প্ৰত্যেকখন কলেজতে চ' বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে মানে আকৌ এখন নটিচ সেইটো উলিয়াই দিয়ে পাব্লিছ কৰে যে যিসকলৰ মানে এডমিশ্যন ল'ব ইচ্ছুক হয় তেওঁলোকক মানে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে তালৈকে মাতে কোকৰাঝাৰলৈকে চ' যিসকলে কোকৰাঝাৰলৈকে যায় তাতে তেওঁলোকে এডমিশ্যনটো ল'ব পাৰে চ' তোমালোকৰ সেইটো লিষ্ট নিশ্চয়কৈ ওলাব যিহেতু এইবাৰো বহুতে গভৰ্ণমেণ্টত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইটো অলৰেডি চাগে বহুতে এডমিশ্যনটো লৈয়ে থৈছে চ' ইয়াতেতো গভৰ্ণমেণ্টত পোৱাৰ পিছত আৰু ইয়ালৈকে নাহে চ' সেইবিলাক চিটটো সেইবিলাকতো থাকি যাব বাৰু আৰু বাকী এডমিশ্যন লোৱাৰ পিছতো বহুতে নাহে চ' সেইবিলাকো খালী থাকি যাব গতিকে বহুতকেইটা চিট ৰখিয়ে যায় চ' তোমালোকে সেইটো আশা ৰাখিব পাৰা যে ইয়াৰ পিছত বাট সেইটো কেতিয়া আহে সেইটো মই এতিয়াই ক'ব নোৱাৰিম আৰু যেতিয়া আহিব মই তোমালোকক নিশ্চয়কৈ সেইটো ইনফৰ্ম কৰি দিম মোৰ ভিডিঅ'ৰ জৰিয়তে গতিকে তোমালোকে সেইটো ফ'ল' কৰি থৈ দিবা মোৰ মানে ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু নটিফিকেশ্যনটো অল কৰি থৈ দিবা যাতে তোমালোকে সোনকালে সেইটো নটিফিকেশ্যনটো পাই যোৱা কাৰণ মানে কোকৰাঝাৰলৈকে যাবলৈ আৰু বেছি টাইম নিদিয়ে তেওঁলোকে এদিন বা দুদিনৰ সময় দিয়ে গতিকে জল্দি যিমানেই সোনকালে তোমালোকে গম পাবা তোমালোকৰ বাবে সেইটো ভাল হয় এডমিশ্যন ল'বৰ কাৰণে চ' তোমালোকে নটিফিকেশ্যনটো অল কৰি থৈ দিবা চ' আজিৰ ভিডিঅ'টো মোৰ ইমানখিনিয়ে আছিলে ক'ব লগা আৰু তোমালোকৰ হেল্প হ'ল বুলি মই ভাবিছোঁ আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আৰু কি ডাউট আছে তোমালোকে কমেণ্টত জনাই দিবা মই নিশ্চয়কৈ নেক্সট ভিডিঅ'ত মই নিশ্চয়কৈ তোমালোকক সেইটো জনাবলৈ চেষ্টা কৰিম তেন্তে আজিলৈকে আহিছোঁ বাই বাই